ৰাম ৰাম মাকে কৃষ্ণ কৈছিলে আঙুলিটো ও লোকৰ বস্তু নানিবি শুন আনি বনাবা মাকে কৃষ্ণ কৈছিলে আঙুলিটো লোকৰ বস্তু নানিবি আনি রাম কৃষ্ণই বোলে আই মই চুৰ কৰা নাই চুৰ কৰা নাই মিছা কৈয়ে আই মোক দুখী বনাবা দুখী বনাবা কৃষ্ণ কৈছিলে আঙুলিটো লোকৰ বস্তু নানিবি আনি বনাবা চুৰ কৰ কোনো ঘৰে খাওঁ কোনো ঘৰে খাওঁ কোনো ঘৰে নাপাই দধি চোৱাল কি লাও মোৰ পুতাই চোৱাল কি লাও কৈছিলে আঙুলিটো আঙুলিটো লোকৰ বস্তু নানিবি আনি বনাবা বাৰে বাৰে প্ৰভু কাইমাতৃগৰাকীয়ে বুজাইছে যে তুমি লোকৰ বস্তু চুৰ নকৰিবা দধি চুৰ কৰি নাখাবা কিন্তু প্ৰভুৱে কি কৰে বোলে ধূলিত লতুৰ পুতুৰ কানাই ধূলিত লতুৰ পুতুৰ ধূলিত লতুৰ পুতুৰ আৰ ঘৰে তাৰ ঘৰে লগাই ধূলিত লতুৰ পুতুৰ কানাই ধূলিত লতুৰ পুতুৰ ধূলিত লতুৰ পুতুৰ তাৰ ঘৰে লগাই আর ঘরে তার ঘরে লগাই তোর পুতুর কানায় ঢুলে দিল তোর পুতুর ঢুলে দিল তোর পুতুর আর ঘরে তার ঘরে লগাই কোনো ঘরে চুর করে কোনো ঘরে খাও কোনো ঘরে খাও কোনো ঘরে নাপাই দধি সওয়াল কিলাই ঢুলে দিল তোর পুতুর কানায় ঢুলে দিল তোর পুতুর ঢুলে দিল তোর পুতুর আর ঘরে তার ঘরে লগাই মহাপ্ৰভুৱে কি কৰে আপোনালোকে জানে দধি চুৰ কৰি খাই গোপিনীবিলাকে এদিন আই মাতৃগৰাকীক জগৰ দিবলৈ আহে বোলে হয়া 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 নন্দৰ ঘৰে বয়া নন্দৰ ঘৰে বয়া
নন্দকানাই জগৰ লগাই দি আহোঁগৈ বয়া হয়া 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 নন্দ ঘৰে বয়া নন্দ ঘৰে বয়া নন্দকানাই জগৰ লগাই দি আহোঁগৈ বয়া নন্দকানাই জগৰ লগাই দি আহোঁগৈ বয়া শিশুৰূপে বুকুলত কিৰিলা অপাৰ সাধিলা অনেক প্ৰীতি নন্দ যশোদাৰ সাধিলা অনেক প্ৰীতি নন্দ যশোদাৰ হয়া 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 নন্দৰ ঘৰে বয়া নন্দৰ ঘৰে বয়া নন্দকানাই জগৰ লগাই দি আহোঁগৈ বয়া নন্দকানাই জগৰ লগাই দি এতিয়া গোপিনীসকলে জাক পাতি পাতি কি কৰিলে নন্দৰাণীক কৃষ্ণ কথা ল'ব বোলে কি ক'লে গোপিনীয়ে বোলে জখুৱা জখুৱা আহি জখুৱা কেনেকুৱা কৃষ্ণ তোৰ কাহিনী খেৰাওঁতে দামৰি মেলিলি হয় খঙে উঠি আহে মোৰ আৰু কোনো গোপীয়ে ক'লে বোলে জখুৱা জখুৱা আহি জখুৱা কেনেকুৱা কৃষ্ণ তোৰ বোলে ভাণ্ডও ভাঙিলে ধৰি চুৰ কৰিলে ল'ৰাও মাৰিলে মোৰ এতিয়া জাকে জাকে গোপিনী আহি কৃষ্ণ গোসাঁই বদগুণবিলাক আহি আই মাতৃগৰাকীক কৈছে তেওঁলোকেতো নাজানে জগতৰ ঈশ্বৰ তেওঁ তাত নৰ ৰূপ ধৰি আছে বোলে ইজনী গোপিনীয়ে ক'লে সিজনী গোপিনীয়ে ক'লে অ' মোৰ জখুৱা মাই বোলে কিনো কচু খাইলি কিনো ল'ৰা পাইলি ঘৰে বান্ধি থবি যদু যেতিয়া গোপিনীবিলাকে এনেধৰণে ক'লে আই মাতৃ যশোদাই তেতিয়া ভাবিলে যে এই কথা নহয় আমাৰ কানাই গৈ যেতিয়া দধি দুগ্ধ ভাঙিছেগৈ কোনোবা ঘৰত যদি দধি দুগ্ধ নাই পোৱা ল'ৰাবিলাকক মাৰ্কিল কৰিছে গতিকে এওঁক দণ্ড দিব লাগিব আজি কৃষ্ণক বান্ধিবই যশোদাইটো নাজানে জগতৰ ঈশ্বৰ বুলি তেওঁ ভাবি আছে যে তেওঁ তেজবংশৰ সন্তান এতিয়া যশোদাই কি কৰিলে আজি কৃষ্ণক বান্ধিবই যশোদাই এৰি নিদিয়ে মুঠৰ ওপৰত বোলে এই মোহন কলিয়া আজিহে মজা দিম তোকে মোহন কলিয়া মেৰাই মেৰাই বান্ধিম মেৰাই মেৰাই বান্ধিম তোক এই মোহন কলিয়া আজিহে মজা দিম তোকে মোহন কলিয়া মেৰাই মেৰাই বান্ধিম মেৰাই মেৰাই বান্ধিম মজা দিম তোকে মোহন কলিয়া মেৰাই মেৰাই বান্ধিম মেৰাই মেৰাই বান্ধিম তোক এ মোহন কলিয়া আজিহে মজা দিম তোকে মোহন কলিয়া মেৰাই মেৰাই বান্ধিম মেৰাই মেৰাই এতিয়া কৃষ্ণক বান্ধিবলৈতো জৰি লাগিব এতিয়া গৰু এটা বান্ধিবলৈও পঘা এডাল লাগে আজি নিজৰ সন্তানটোক বান্ধি থব যশোদা মাতৃয়ে কি কৰিলে ডাংকুপ মাৰিলেই নহয় বোলে যশোদা সুন্দৰী কৃষ্ণক বান্ধে বুলি আনিলে জগতৰ জৰি হয় 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 বান্ধি আছে কৃষ্ণক বোলে জগতৰ জৰিহে বান্ধিলে যশোদাই নাতিল দু আঙুল মোহন কলিয়া আজিহে মজা দিম তোকে মোহন কলিয়া মেৰাই 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 আকৌ মোহন কলিয়া আজিহে মজা দিম তোকে মোহন কলিয়া মেৰাই 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 কৃষ্ণৰ কঁকালত যদি মুঠে মুঠে নিদাৰুণ যশোদা বান্ধে গাৰে বলেৰে বান্ধে আতি আতি গাৰে বলেৰে বান্ধে আতি আতি তেওঁ আঙুলে নাতে তেওঁ আঙুলে নাতে কৃষ্ণৰ কঁকালত যদি মুঠে মুঠে নিদাৰুণ যশোদাই বান্ধে এতিয়া প্ৰভু এটা সমস্যাত পৰিলে এতিয়া আই মাতৃগৰাকীয়ে বান্ধিম বুলি
জহটো মাৰিলে কিন্তু বান্ধিব পৰা নাই প্ৰভুক ই জৰি আনিছে ইঘৰৰ জৰি আনিছে সিঘৰৰ জৰি আনিছে সমস্ত বৃন্দাবনত থকা যিমান জৰি আছে সকলোকে এতিয়া ভগৱন্তে এতিয়া ভাবিলে যদি এনেধৰণে যদি আই মাতৃক যদি মই বন্ধন হৈ নিদিওঁ যশোদা মায়ে বৰ দুখ পাব আৰু ভগৱানে ভকতে দুখ পোৱাটো কেতিয়াও নিবিচাৰে আৰু যদিহে আই মাতৃয়ে যদি ধৰিব নোৱাৰে তেওঁ ঈশ্বৰ বুলি গম পাব তেওঁ নৰলীলা সমাপন কৰি শিশু কৃষ্ণ হৈ আছেহি সৰু ল'ৰা নিচিনাকৈ আছেহি গতিকে কৃষ্ণ পলাই যায় যশোদাই খেদি যায় কেশ আউল জাউল কৰি তেতিয়া প্ৰভুৱে আহি নিজে বন্ধন হৈ দিলে বোলে জগতৰ ঈশ্বৰে নিজে বান্ধ দিলে মাৱে দুখ পাব বুলি সকলোৱে গাব দেই কৃষ্ণ বিনে গতি নাই নাই অ প্ৰভু তুমি বিনে গতি নাই কৃষ্ণ বিনে গতি নাই নাই অ প্ৰভু তুমি বিনে গতি নাই বিনে গতি নাই নাই অ হৰি তুমি বিনে গতি নাই কৃষ্ণ বিনে গতি নাই অ হৰি তুমি বিনে গতি নাই অ হৰি তুমি বিনে গতি নাই অ হৰি তুমি বিনে গতি নাই হৰি বল সকলোকে আহ্বান জনাইছোঁ ভগৱান অমৃতময় ভগৱন্তৰ নাম আপোনালোকে জানে মাধৱদেৱে এটা কথা কৈছে যে তুমি আনন্দ ক'ত কৰিবা তুমি আনন্দ কৰিবা নামঘৰত প্ৰভু নাম উচ্চাৰণ কৰি আৰু সেই পৰিৱেশ আপোনালোকে সূচনা কৰিছে আমি সেই গুৰুজনাৰ অমৃতময় নামত এই নামে সামৰণি মাৰিম সেইকাৰণে আমি সমস্তখিনি আত্মাৰ বান্ধু হয়নে ছাৰ আমি ইজনে সিজনক কেতিয়াও এৰিব নোৱাৰোঁ বোলে এ হেৰা বন্ধু হৰি গুণ গাই নাচা হেৰা বন্ধু হৰি গুণ গাই নাচা এ হৰি গুণ গাই নাচা হেৰা বন্ধু হৰি গুণ গাই নাচা নাচা বন্ধু হৰি গুণ গাই নাচা হেৰা বন্ধু হৰি গুণ গাই নাচা আহা নাচা বন্ধু হৰি গুণ গাই নাচা হেৰা বন্ধু হৰি গুণ গাই নাচা এই কৃষ্ণৰ চৰিত্ৰ পৰম উত্তম কৃষ্ণৰ চৰিত্ৰ পৰম কৰি ধৰা হেৰা বন্ধু হৰি গুণ গাই নাচা হেৰা বন্ধু হৰি গুণ গাই নাচা আহা হেৰা বন্ধু হৰি গুণ গাই নাচা হেৰা বন্ধু হৰি গুণ গাই নাচা মুখে বোলা ৰাম এৰিয়া নকাম মুখে বোলা ৰাম সুখে সংসাৰক তৰা হেৰা বন্ধু হৰি গুণ গাই নাচা হেৰা বন্ধু হৰি গুণ গাই নাচা আহা হেৰা বন্ধু হৰি গুণ গাই নাচা হেৰা বন্ধু হৰি গুণ গাই নাচা হৰি
চাই